গাইজ আসসালামু আলাইকুম আপোনালোকৰ ওচৰত আকৌ আজি নিলোফাৰ এটা নতুন ডিছৰ সৈতে মই আজি বনাব লৈছোঁ লোকেল মুৰ্গীৰ ৰোষ্ট। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ 800 গ্ৰাম মান লোকেল মুৰ্গী, তাৰ ওপৰত নেমুৰ ৰস লৈছোঁ এইখিনি, আৰু পিঁয়াজ কুচি কৰি লৈছোঁ, চপাৰত চপ কৰি লৈছোঁ, আৰু আদা নহৰু পেষ্ট আৰু দৈ এইখিনি লৈছোঁ। আৰু ইয়াত মই সয়া চচৰ ব্যৱহাৰ কৰিম, আপোনালোকক দেখাই আছোঁ। চাইখিনি প্ৰথমে মই মেৰিনেশ্যন কৰি থ'ম আধা ঘণ্টাৰ কাৰণে। ইয়াত মই দিছোঁ 2 চামুচ সয়া চচ, টক দৈ দিছোঁ, পানীটো নাথাকিলে ভাল, প্ৰায় 3 চামুচ দিছোঁ। ভিনেগাৰ দিলেও হয়, কিন্তু ভিনেগাৰ আজি মোৰ নাই কাৰণে মই নেমুৰ ৰস ব্যৱহাৰ কৰিছোঁ, প্ৰায় 3 চামুচমান দি পেলাই মেৰিনেশ্যন কৰি পেলাই থৈ দিব আধা ঘণ্টাৰ কাৰণে। নিমখটো দি দিব মেৰিনেশ্যনত সোৱাদ অনুপাতে অকণমান। এয়া মই কেৰাহী গৰম হ'ব দিলোঁ, তেল ঢালিলোঁ। ইয়াত গৰম মছলা লৈছোঁ, তেলত দিলোঁ, তাৰপিছত পিঁয়াজ কুচি, অকণমান পিঁয়াজৰ পানীটো নাইকিয়া হ'লে মই আদা নহৰুখিনি এড কৰিম। চাওক পিঁয়াজখিনি ধুনীয়া ৰঙচুৱাৰ নিচিনা অকণমান হৈছে, তেলটো ফুটিছে। এতিয়া মই আদা নহৰুখিনি দিম, আৰু ইয়াত মই ইয়াতে ধনিয়া ইউজ নকৰোঁ দেই, মই জিৰাহে ইউজ কৰোঁ। ইয়াতে জিৰা আৰু কাশ্মীৰী মিৰ্চ এড কৰিম। এতিয়া এয়া জিৰাখিনি দিলোঁ, কাশ্মীৰী মিৰ্চ, জিৰা আপুনি চাই পেলাই আন্দাজত দিব। মই 2 চামুচ ইউজ কৰিম, মই 1 চামুচ ইউজ কৰিছোঁ, 1 চামুচৰ অকণমান, আৰু কাশ্মীৰী মিৰ্চ দিছোঁ আধা চামুচ। এনেকৈ আপোনালোকে ইউজ কৰি চাব। লৰাই থাকিব অকণমান, লৰাই অকণমান চেনি এড কৰিব ইয়াত। তাৰপিছত মই ইয়াতে অকণমান পানী দিম। এয়া মই মছলাখিনিত পানীখিনি দিলোঁ, পানীখিনিকে নাইকিয়া হোৱাৰ পিছত মই মাংসখিনি এড কৰিম। পানীখিনি নাইকিয়া হ'ল, এতিয়া মই মাংসখিনি এড কৰিম ইয়াত। মাংসখিনি এড কৰাৰ পিছত ঢাকনি লগাই দিলোঁ। ফ্লেমটো অকণমান বঢ়াই দিব গেছৰ, মই গেছটো কমাই দিছিলোঁ। এয়া চাওক মেৰিনেশ্যনত যিখিনি লাগিছিলে দৈ, সয়া চচ, সেইখিনিৰে পানী, মাংসৰ পানী উঠি পেলাই এনেকৈ উতলিছে, ইমান পানী উঠিছে দেখিছেনে? মই নতুনকৈ আৰু পানী এড কৰিব লগা হোৱাই নাই, এইখিনি নাইকিয়া হ'ব দিব। লোকেল মুৰ্গীৰ কাৰণে পানী অকণমান এড কৰিব লাগিব পাৰে মাংসটো সিজিবৰ কাৰণে, আপোনালোকে চাই ল'ব। পিছত এইখিনি নাইকিয়া হ'ব দিব পানী। এয়া মাংসৰ পানীটো নাইকিয়া হৈছে, লাহে লাহে তেলটো ফুটিব লৈছে। মই এতিয়া এই তেলতে অকণমান মাংসখিনি হ'বলৈ দিম। গেছৰ ফ্লেমটো ল' কৰি দিম। ভাজি ভাজি দেখিছেনে কালাৰটো লাহে লাহে উঠিব লৈছে। এতিয়া মই ইয়াত অকণমান পানী এড কৰিম। লোকেল চিকেনটো সিজিবলৈ অকণমান পানী দৰকাৰ হয়, ইয়াত অকণমান পানী দিম, বেছি পানী নহয় আকৌ অকণমান। এয়া দেখিছে তেল ফুটিছে ধুনীয়াকৈ। এতিয়া মই অকণমান পানী অকণমান এড দিব দিম, অকণমান টুক যোৱাকৈ আৰু মাংসখিনি, ইমানো বেছি নহয়। গেছটো ডাঙৰ হেৰি কৰি দিম, জুইটো বঢ়াই দিম। কৰা পানীখিনি দেখিছে নাইকিয়া হৈ গৈছে। এতিয়া মই লাহে লাহে অকণমান লৰাই থাকিম, নহ'লে লাগি যাব তেলতে। এনেকৈ গেছটো ফ্লেমটো কমাই দিব, গেছৰ ফ্লেমটো কমাই দি পেলাই এনেকৈ লাৰিব। এতিয়া হৈয়ে যাব, প্ৰায় হ'বই আৰু মোৰ ৰোষ্ট ৰেডি হ'বই আৰু। এতিয়া এয়া মোৰ ৰেডি হৈ গ'ল কমপ্লিট। এয়া চাওক, এনেকৈ ৰোষ্টটো খাই চাব আপোনালোকে।